চাওক আমাৰ স্থিতি অটল আৰু ইতিমধ্যে সুপ্ৰিম কোৰ্টৰ যি বিচাৰবোৰ চলি আছে তাক লৈ আমাৰ খুব দৃষ্টিভংগীবোৰ আছে আৰু দ্বিতীয় কথাটো হৈছে যে এই কা বিষয়ত আমি পূৰ্বতে আমাৰ যি স্থিতিসমূহ আছিলে আজি সেই আমি অটল হৈ আছোঁ। আপোনালোক নিশ্চয় জ্ঞাত মোকেও পুলিচে ইতিমধ্যে ফোন কৰিছে বন চানি কৰিব লাগে বুলি কৈছে। আমাৰ প্ৰতিগৰাকী নেতা কৰ্মীলৈ বন চানি কৰিবৰ কাৰণে তেওঁলোকে বাৰম্বাৰ হেঁচা প্ৰয়োগ কৰিছে, কিন্তু এতিয়ালৈকে কৃষক মুক্তি ছাত্ৰ মুক্তি কোনো নেতৃত্ব এতিয়ালৈ বন চানি কৰা নাই। আৰু নেক্সট কথাটো হৈছে যেতিয়া আমি আন্দোলন কৰিবলৈ আগবাঢ়ি যাওঁ আমাৰ ওপৰত সাংঘাতিক ধৰণৰ প্ৰেছাৰ, আমাৰ ঘৰলৈ পুলিচ পঠাই ব্যৱস্থা আৰম্ভ হৈছে ইতিমধ্যে। কিন্তু আমি দেখিছোঁ এগৰাকী স্বয়ম্ভূ ছাত্ৰ নেতাই এই গোটেই আন্দোলনটো আগত যি ধৰণে মষিমূৰ কৰিছিল, সেই সময়ত আমি ইউনিভাৰ্চিটিৰ সম্পাদক আছিলোঁ। সেই সময়ত আমি যেতিয়া ছাত্ৰ সমাজৰ নেতৃত্ব বহন কৰি আছোঁ তেতিয়া এগৰাকী ব্যক্তিয়ে এগৰাকী স্বয়ম্ভূ ছাত্ৰ নেতাই বছৰ বছৰ ধৰি ছাত্ৰ নেতাৰ আসন ধৰি মেলি তেখেতে কি কৰিছে, গোটেই আন্দোলন হাইজেক কৰি পেলালে, ছাত্ৰ সমাজক আঁতৰাই দিছিলে। সমাজ ব্যৱস্থা যিসকল মানুহবোৰে নেতৃত্ব লৈছিলে সমাজত তেওঁলোকক আন্দোলনৰ পৰা আঁতৰাই দিছিলে আৰু এইগৰাকী ব্যক্তিয়ে নিজে আন্দোলনত নেতৃত্ব ল'ম কৰি মেলি পৰৱৰ্তী সময়ত তেওঁ শিষ্যবোৰক গেৰুৱা কাপোৰ পিন্ধাবৰ কাৰণে বাধ্য কৰালে বা গেৰুৱা কাপোৰ পিন্ধাব তেওঁ আগবাঢ়িল। গতিকে এইবাৰ জনতা সজাগ হ'ব লাগিব, এইবাৰ ছাত্ৰ সমাজ সজাগ হ'ব লাগিব, ছাত্ৰ সমাজ এটা সিদ্ধান্ত গ্ৰহণ কৰিব লাগিব তেওঁলোকে কাৰ লগত আন্দোলন কৰিব। আমি ভাবোঁ ছাত্ৰ সমাজে অসমৰ জনতাই নিজে অতঃস্ফূৰ্তভাৱে আন্দোলন কৰিব লাগিব, কাৰো নেতৃত্বত কৰিব নালাগে। আৰু বিশেষকৈ যিসকলে যতীন বৰাৰ নিচিনা ব্যক্তি, দীপাংকৰ নাথৰ নিচিনা যিগৰাকী ব্যক্তি আছে সেইগৰাকী ব্যক্তি চিনি থোৱা উচিত। আৰু দীপাংকৰ নাথে যে বহুতো শিষ্য এৰি গৈছে বুলি আমাৰ মনে কয়, এই কথাটি জনতাৰ মাজতো আলোচনা হৈছে। গতিকে এই ব্যক্তিসকলক চিনাক্ত কৰিব লাগে, অন্যথা অসমীয়া মানুহবোৰক পুনৰ এবাৰ ৰাম ঠগন দিবৰ কাৰণে দ্বিতীয় নহয় তৃতীয় এগৰাকী জাতিদ্ৰোহী এই অসমৰ ভূমিত জন্ম লৈছে আৰু বিশেষ এটা সংগঠনৰ ফেক্টৰীৰ পৰা বুলি আমি ক'বলৈ বিচাৰিছোঁ। চাওক, দীপাংকৰ নাথে কাক গুৰু মানিছিলে আমি সকলোৱে জানো, তপন গগৈ কাক গুৰু মানিছিলে আমি সকলোৱে জানো, সৰ্বানন্দ সোণোৱাল কাৰ সতীৰ্থ আছিলে আমি সকলোৱে জানো। গতিকে ভাইচ চেঞ্চেলৰ বয়সত, যাক মই ভাইচ চেঞ্চেলৰ একেখিনি বয়সত মানে এটা ছাত্ৰ নেতা, গতিকে সেইগৰাকী ব্যক্তিয়ে বছৰে বছৰে জাতিক দ্ৰোহী কৰা ব্যক্তিসকলক জন্ম দি আছে। আৰু এই সময়ছোৱাত এই কা আন্দোলন কৰাৰ পাছত দীপাংকৰ যি ৰাম ঠগন দিলে, দীপাংকৰ আৰু এজন বন্ধু ই যি ৰাম ঠগন দিলে, লুৰিণজ্যোতি ঘোষ কি ধৰণে পলিটিকেলি মাৰ্ডাৰ কৰা হ'ল, এই কথাটো গোটেই অসমৰ মানুহবোৰে জানে। আৰু কোনগৰাকী ব্যক্তি ইতিমধ্যে ছাত্ৰ সন্থাৰ গুৰিত হতা বুলি বহি আছে, সেইগৰাকী ব্যক্তিটো আমি লুকাই থাকি লাভ নাই এতিয়া। গতিকে আমি পুনৰ এবাৰ কৈছোঁ, অসমৰ মানুহবোৰে জানে, আমি নাম নকলেও জানে, ইতিমধ্যে তেখেতক বিভিন্ন নামে সম্বোধনো কৰা হৈছে। আৰু ইতিমধ্যে আমি আমাৰ সামাজিক মাধ্যমত লিখিছোঁ যে আমি মাইকেলৰ মতে আন্দোলন নকৰোঁ। গতিকে ইয়াৰ পৰা আৰু কাৰোবাৰ নাম কৈ থকাৰ কোনো প্ৰয়োজন আছে বুলি নাভাবোঁ। কিন্তু আমি জনতাক এটাই কথা কৈছোঁ, আমি আজি সত্ৰ নগৰীত এটা কথা অনুভৱ কৰিছোঁ যে অসমীয়া জাতীয়তাবাদ জীয়াই আছে, অসমীয়া মানুহবোৰ নিজৰ কৃষ্টি সংস্কৃতিৰ কাৰণে যুদ্ধ কৰিবৰ কাৰণে সাজু হৈ আছে, কিন্তু অসমীয়া মানুহ বিপাঙত পৰিছে। কোনোগৰাকী ব্যক্তিৰ হাতত ধৰি আমি আগবাঢ়িম, কোনোগৰাকী ব্যক্তিৰ নেতৃত্ব ল'ব বুলি। গতিকে আমি এটাই কথা ক'বলৈ বিচাৰিছোঁ, সমগ্ৰ অসমৰ জনতাই ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, কৃষক মুক্তি সংগ্ৰাম সমিতি আমি এটাই অনুৰোধ কৰিছোঁ যে অসমৰ জনতাই, অসমৰ মানুহে, অসমৰ ছাত্ৰ সমাজে, অসমৰ বৃদ্ধ যুৱক যুৱতীসকলে নিজে নেতৃত্ব ল'ব লাগিব। আকৌ এইগৰাকী মাইকেল টাইকেলৰ আন্দোলন কৰি লাভ নাই। যদি মাইকেল টাইকেলৰ যলৈকে নেতৃত্ব আন্দোলন কৰা হয়, আকৌ আন্দোলনটো গৈ খেলপথাৰলৈ পাব, আকৌ এখন সাংস্কৃতিক মঞ্চ সজোৱাৰ নিচিনা হ'ব। তাৰপাছত পৰৱৰ্তী সময়ত কি হ'ব, পুনৰ এবাৰ জাতিদ্ৰোহী বিশ্বাসঘাতক জন্ম হ'ব, অসমীয়া মানুহবোৰ নিজকে গালি পাৰিব আমি কাৰ নেতৃত্বত আন্দোলন কৰিছোঁ বুলি। সেইখিনি কথাবোৰ হ'বলৈ যদি দিব নিবিচাৰে অসমীয়া জাতিয়ে, তেতিয়াহ'লে আমি এই নেতৃত্বসকলৰ পৰা দূৰত্ব থকাটো অত্যন্ত প্ৰয়োজন। আৰু তাৰ লগে লগে আমি অন্যান্য কথাবোৰ চাব লাগিব। আজি মাইকেলৰ স্থিতি কি, তেখেতৰ শিষ্যক লৈ আমি এই কথাবোৰ মন কৰিব লাগিব। গতিকে অন্য বহুত বেলেগ বেলেগ কথাবোৰ আছে, এই কথাবোৰ চাব লাগিব। আমি শেহতীয়াকৈ দেখিছোঁ কোনে কিমানবাৰ আন্দোলন কৰি আছে। আজি কলেজসমূহ বন্ধ কৰি দিবৰ কাৰণে যি প্ৰক্ৰিয়া আৰম্ভ কৰিছে, আমাৰ এই মাজুলীতে প্ৰায় 3টাকৈ ঐতিহাসিক মহাবিদ্যালয়, যি মহাবিদ্যালয় এটা সময়ত অসমীয়া মাজুলীৰ জনতাই নিজৰ গাঁঠিধন ভাঙি বনাইছিলে, ইয়াক লৈ তেওঁলোকৰ স্থিতি এই কথাবোৰ আমি জানিটো অত্যন্ত প্ৰয়োজনীয়তা আছে। গতিকে আমি এটাই কথা কৈছোঁ, এইটো হৈছে প্ৰাইভেটাইজেশ্যন ফাৰ্ষ্ট ফেজ কৰি মেলি তেওঁলোকে মাজুলীৰ যিসকল জনতা, মাজুলীৰ যি ছাত্ৰ ছাত্ৰী তেওঁলোকৰ মাজত মাধৱ মাৰ্গ দিবলৈ বিচাৰিছে। ইয়াৰ বিৰুদ্ধে আমি খুব সৰব হৈ আছোঁ, আমি খুব সচেতন হৈ আছোঁ, আমি খুব সংযম হৈ আছোঁ, আৰু আমি সকলো বিষয়ৰ ওপৰত দৃষ্টিভংগী দি আছোঁ। কিন্তু আমি এটা কথা অত্যন্ত স্পষ্টৰে ক'বলৈ বিচাৰিছোঁ, আমি অসমীয়া জনতাক কেতিয়াও আমি ঠগিব নিবিচাৰোঁ, অসমীয়া জনতাক আমি বিপৰীত বাটে লৈ যাব নিবিচাৰোঁ। আমি অসমীয়া জনতাৰ সেই বাটে লৈ যাব বিচাৰিছোঁ যি বাটেৰে অসমীয়া জনতাই সদায় সপোন দেখি আহিছে, সেই বাটেৰে আমি অসমীয়া জনতাৰ লগত থিয় দিব বিচাৰিছোঁ, যি বাটেৰে অসমীয়া জাতি উদ্ধাৰ হ'ব। আপুনি মন কৰিব, হয় আমাৰ সংগঠনৰ কোনো মানুহ সতীত্বই দুখ পাব পাৰে, খং কৰিব পাৰে, কিন্তু আদৰ্শক এৰি অন্য বাটেৰে যোৱা নাই। আদৰ্শক যিসকল ধৰিছে, আজিলৈকে আদৰ্শক ধৰি আছে, কোনো ইয়াত দীপাংকৰ নাথ জন্ম হোৱা নাই, কোনো ইয়াত তপন গগৈ জন্ম হোৱা নাই, কোনো ইয়াত সৰ্বানন্দ সোণোৱাল জন্ম হোৱা নাই। তিনিচুকীয়াত আমাৰ মানুহবোৰ আটক কৰি থৈছিলে, তিনিচুকীয়াত আমাৰ ছাত্ৰ মুক্তি কৃষক নেতৃত্বক আটক কৰিছে, ধুবুৰীত কৰিছে, হাইলাকান্দিত কৰিছে, ইতিমধ্যে ছাত্ৰ মুক্তি কৃষক মুক্তি আন্দোলন আৰম্ভ কৰিছে। আমাৰ শিৱসাগৰত যেতিয়া আন্দোলন আৰম্ভ কৰিছোঁ, আমি যেতিয়া গুৱাহাটীত আৰম্ভ কৰিছোঁ, আমাৰ মানুহবোৰ ইতিমধ্যে চামন জাৰি গোটেই আঞ্চলিক পৰ্যায়, জিলা পৰ্যায়, কেন্দ্ৰীয় পৰ্যায়ৰ নেতৃত্বসকলক চামন দিছে। তাৰ পাছত আমাৰ সতীৰ্থসকলে কৈছে আমি বন চাইন নকৰোঁ বুলি কওঁতে মেৰিকশ্বিটৰ তেওঁলোকে চামন দিয়া ব্যৱস্থা গ্ৰহণ কৰিছে। গতিকে গোটেই প্ৰক্ৰিয়াৰ ওপৰত আমাৰ কথা হৈছে, আমি চৰকাৰৰ লগত মিলি আন্দোলন কৰা নাই, সেইকাৰণে চৰকাৰে আমাক দমননীতি চলায়। আমি জি পি সিঙক গুড মৰ্ণিং ছাৰ, গুড নাইট ছাৰ বুলি কোৱা নাই,
আমি জি পি সিঙক চেলেঞ্জ কৰি জাতীয়তাবাদৰ বুকুত থৈ আমি আন্দোলন কৰিছোঁ। সেইকাৰণে তেওঁলোকে কি কৰিছে, আমাৰ ওপৰত পুলিচৰ গুণ্ডাগিৰি গুণ্ডা বাহিনী পঠাই দিছে। গতিকে আমি জি পি সিং ডাঙৰীয়াক ক'বলৈ বিচাৰিছোঁ, আপুনি অসমীয়া মানুহ যদি ভাল পায়, অসমীয়া কৃষ্টি সংস্কৃতি যদি ভাল পায়, আপোনাৰ দমটো বন্ধ কৰক। আপুনি আইনী ভাষাৰ পাহৰি গৈছে। এতিয়া জি পি সিং ডাঙৰ যিখিনি কথা পাতিছে বেআইনী আনকনষ্টিটিউচনেল কথাবোৰ কৈছে। ডেম'ক্ৰেটিক ৰাইট নাই নেকি? ৰাইট টু ফ্ৰীডম নাই নেকি? ৰাইট টু ফ্ৰীডম স্পীচ নাই নেকি? ৰাইট টু প্ৰটেক্ট এণ্ড প্ৰিজাৰ্ভ কালচাৰ নাই নেকি আমাৰ ভাৰতবৰ্ষৰ সংবিধানত? এই বস্তু থকাৰ পাছত যদি মই নিজৰ কৃষ্টিৰ কাৰণে সংগ্ৰাম কৰিম, যদি মোৰ নিজৰ স্বাধীনতা বাক স্বাধীনতা মোক খৰ্ব কৰিব বিচাৰে, যদি মোৰ ষ্টেটৰ কাৰণে যদি মই মাত মাতো, ৰাজ্যৰ কাৰণে মাত মাতো, এইটো কেনেকৈ বেআইনী হ'ব লাগে? যিগৰাকী ব্যক্তি আমাক এই ধৰণৰ বাধা দিব বিচাৰে, সেইগৰাকী ব্যক্তি আচলতে বেআইনী কাম কৰিছে। জি পি সিঙে এই বেআইনী কথাবোৰ কৰিছে। আমি এই কথাটো ক'বলৈ বিচাৰিছোঁ। আৰু এটা কথা ক'ব বিচাৰিছোঁ, ইতিমধ্যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ মাননীয় মুখ্যমন্ত্ৰীগৰাকী কৈছে যে আলফা সন্ত্ৰাসবাদী নহয় বুলি কৈছে। তেতিয়াহ'লে বৰষা নামৰ আমাৰ এগৰাকী ভণ্টিক বিপ্লৱী কবিতা লিখা কাৰণে কেলৈ আপুনি জেললৈ পঠালে? আলফাক যদি কোনোবাই লিখিছে কবিতালৈ, কোনোবাই বিপ্লৱৰ কথাবোৰ লিখিছে, তেতিয়া আপুনি কেলৈ জেললৈ পঠালে জি পি সিং ডাঙৰীয়া? দম আছে নেকি হিমন্ত বিশ্ব জেললৈ পঠাওক তেতিয়াহ'লে সন্ত্ৰাসবাদী নোকোৱা মানুহজনক। গতিকে জি পি সিঙৰ যি দৃষ্টিভংগী, এই দৃষ্টিভংগী ভাৰতৰ সংবিধানৰ মতে হোৱা নাই। পৃথক চৰকাৰী পক্ষে পৃথক দৃষ্টিভংগী, সাধাৰণ জনতাৰ কাৰণে পৃথক দৃষ্টিভংগী। গতিকে এই পৃথক দৃষ্টিভংগী জি পি সিঙে বাদ দিব লাগিব। নহ'লে অসমীয়া মানুহবোৰে তেখেতৰ ভৱিষ্যত কিন্তু আটাইতকৈ গাদ্দাৰ অসমীয়া বিৰোধী DGP পাইছিলোঁ বুলি এটা দিন মানুহে মনত পেলাব।